মহাবিদ্যালয় ওদালগুৰি ইয়াৰ পাছত গোৱালপাৰা মহাবিদ্যালয় কামৰূপ জিলাৰ পূব কামৰূপ মহাবিদ্যালয় বিলাসীপাৰা মহাবিদ্যালয় ধুবুৰী সন্মানীয় অধ্যক্ষসকলক ইয়াত আনুষ্ঠানিকভাৱে এই ধনৰাশিৰ চেক প্ৰদান কৰা হ'ল এতিয়া আমাৰ শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি নহওক আমি বহু বছৰ চেষ্টা কৰিও 16-17 চনৰ পৰা চেষ্টা কৰিও এই ধৰণৰ ডিসিপ্লিন এটা মহাবিদ্যালয় আমি দেখিলো যে সমৰ্থ পোৰ্টেলটো খুব ভাল কৰি আমিও প্ৰেছাৰ দিলো এনআইসি কো ইনফৰ্ম কৰিলো ধনৰাশি যেটো ৰিইম্বাৰ্সমেন্ট সেই মহাবিদ্যালয়সমূহলৈ সেই ধনৰাশি মুকলি কৰাৰ এই অনুষ্ঠানত উপস্থিত হৈছে যাৰ জৰিয়তে যিসকল আৰ্থিকভাৱে দুৰ্বল সেই পৰিয়ালৰ ছাত্ৰ ছাত্ৰী এইবাৰ আঁচনি তেখেতে ৰূপায়ণ কৰি আহিছে তাৰ বাবে মই পুনৰবাৰ অসমৰ ছাত্ৰ সমাজৰ হৈ ৰাইজৰ হৈ শিক্ষানুষ্ঠানসমূহৰ হৈ তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ যি প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে তাত আপোনালোকৰ সহযোগিতাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ কিন্তু একেটা সময়তে মই ক'ব বিচাৰোঁ যে টেকনলজিৰ বিকল্প একোৱেই নাই মাত্ৰ আমাৰ চাহাৰা টেকনলজি আৰু সেই টেকনলজি গ্ৰহণ কৰাৰ কাৰণে আজি আমি এটা সুন্দৰ ব্যৱস্থা পাইছোঁ যোৱা বছৰ আমি এনেধৰণে যি নামভৰ্তিৰ যি ফিৰখিনি বাকী মডিউলসমূহ আছে এই মডিউলসমূহক আমি আগুৱাই নিম কেইদিনমান আগত ইয়াৰ ক্ষেত্ৰত ই পেপাৰলেছ হ'বই লাগিব কাগজৰ চাৰ্টিফিকেট দিয়াৰ দিন গ'ল পৰীক্ষা হ'ব ৰাজ্য চৰকাৰে 2016-17 চনত এটা সিদ্ধান্ত লৈছিল যে আমাৰ উচ্চ শিক্ষা জিআৰ বঢ়োৱাৰ কাৰণে জেনাৰেল এনৰোলমেন্ট ৰেচিঅ বঢ়োৱাৰ কাৰণে আমি মহাবিদ্যালয়সমূহত নামভৰ্তি বিনামূলীয়াকৈ কৰিম পৰৱৰ্তী পৰ্যায়ত বিশ্ববিদ্যালয় আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহলৈও এই আঁচনি আমি সম্প্ৰসাৰিত কৰিব পাৰিছিলোঁ 2016-17 চনত 1,38,085 গৰাকী ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া নামভৰ্তি লাভ কৰিছিলে 2023-24 আজি পৰ্যন্ত 2,94,633 গৰাকী ছাত্ৰ ছাত্ৰীয়ে বিনামূলীয়া নামভৰ্তি লাভ কৰিবলৈ সক্ষম হৈছে এই সংখ্যাই এই আঁচনিখনৰ সৰ্বদিশৰ সফলতা প্ৰমাণ কৰে যোৱা কেইটামান বছৰত নামভৰ্তি কৰাৰ পিছত আমি বিশ্ববিদ্যালয় মহাবিদ্যালয় সমূহক সুধিছিলো যে আপোনালোকে কিমান লৰা ছোৱালী বিনামূলীয়াকৈ নামভৰ্তি কৰিলে কাৰণ সৰকাৰী কৰ্মচাৰীৰ সন্তান ইনকাম টেক্স দিয়া ব্যক্তিৰ সন্তান বা যাৰ উপাৰ্জন 2 লাখ টকাতকৈ বেছি তেওঁলোকক আমি বিনামূলীয়া এডমিশনৰ সুবিধা নিদিছিলো আমি সেই সকলক বিনামূলীয়া এডমিশনৰ সুবিধা দিছিলো যাৰ দেউতাক মাকৰ আয়ৰ পৰিমাণ বছৰি 2 লাখ টকাতকৈ কম এতিয়া ছাত্ৰ ছাত্ৰীজন বিমুখ হয় আৰু পিলাৰ টু পোষ্ট ইখন কলেজৰ পৰা সিখন কলেজলৈকে তেওঁ দৌৰিবলগীয়া হয় ডেফিনেটলি হি অৰ সি উইল বি ডিসকাৰেজ কিন্তু আজি সমৰ্থ পোৰ্টেলটো থকা কাৰণে আমি ঘৰত বহি চাব পাৰো যে এখন কলেজত মোৰ আজি এডমিশন হ'ব বা নহব
আৰু ফাইনেলি আমি এটা সুবিধা দিও স্পট এডমিশন যাৰ জৰিয়তে ৰেসিডুয়ারি এডমিশন খিনি আমি লব পাৰো